নমস্কাৰ, মই অমিত বৰা আপোনালোকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমতে বিশাল ফুকনৰ পিছত চুমি বৰা, তাৰ মাজত এতিয়া আকৌ আহিলে স্বপ্ননীল দাস। যিহেতু আমি জানো এজন খুব মানে ফেমাছ ট্ৰেডাৰ। মই যোৱা ভিডিঅ'টো কৈছোঁ তেওঁৰ কথা। তেওঁ ট্ৰেডিং মানে তেওঁ এটা ইনষ্টিটিউট আছিলে, য'ত নেকি তেওঁ TFL নামৰ এটা ইনষ্টিটিউট আছে, য'ত তেওঁ আপোনাৰ ট্ৰেডিঙৰ বিষয়ে শিকাইছিলে। এতিয়া ইণ্ডিয়াত এতিয়া জনামতে আপোনাৰ ট্ৰেডিং শিকাবলৈ হ'লে আপোনাৰ সেবিৰ এজন ৰেজিষ্টাৰ্ড মানে আপোনাৰ এজন ৰেজিষ্টাৰ ইউজাৰ হ'ব, যোনে মানে আপোনাৰ ট্ৰেডিঙৰ নলেজ আপোনাৰ বেলেগক দিব পাৰে। কিন্তু তেওঁ এজন মানে তেওঁ ৰেজিষ্টাৰ নাছিলে, সেইকাৰণে এতিয়া পুলিচে তেওঁক ধৰিছে। আৰু মেইন কথাটো ইয়াত এইটো হ'ল যে তেওঁ আপোনাৰ ট্ৰেডিঙৰ মানে কোৰ্চ শিকাৰ কাৰণে পইচা লৈছিলে। পইচা বহুতে লয়, কিন্তু তেওঁৰ ওপৰত মানে তেওঁক এৰেষ্ট কি কাৰণে হ'ল এতিয়ালৈকে মানে চব মেইন কথাবিলাক ওলাই দিয়া নাই। কিন্তু তেওঁৰ ওপৰত কিছুমান চাৰ্জেছ লাগিছে যে তেওঁ আপোনাৰ মানুহৰ পৰা পইচা লৈ কিনে তেওঁ চেম বিশাল ফুকনহঁতলৈকে ইনভেষ্ট কৰি কিনে পইচা ৰিটাৰ্ণ দিয়া এনেকৈ কিবা কিবি মানে তেওঁৰ ওপৰত মানে অভিযোগ লাগিছে। তাৰপিছত এতিয়া মেইন কথা হ'ল তেওঁ ৰেজিষ্টাৰ নোহোৱাকৈ তেওঁ মানে ইমান ডাঙৰ মানে ইনষ্টিটিউটখন কেনেকৈ চলাইছিল অতদিনে, এতিয়া কিয় মানে সেইটো মানে চব পোহৰলৈ আহিছে। তাৰপিছত এতিয়া আকৌ তাৰ আপোনাৰ হেৰি হ'ল বিশাল ফুকনৰ যিহেতু এতিয়া লাহে লাহেকৈ আপোনাৰ তেওঁ পল খুলি গৈ আছে, তেওঁৰ লগত এটাৰ পিছত ওলাই আছে। এতিয়া আপোনাৰ এতিয়া মেইন কথা হ'ল চুমি বৰা ফচিলে। এতিয়া চুমি বৰা পলাই আছে, তেওঁক ধৰিব পৰা নাই। কিন্তু খুব সোনকালে হয়তো আৰক্ষীয়ে ধৰি কিনে তেওঁক মানে আপোনাৰ জেলত কি বোলে তেওঁৰ মানে কিবা কিবি সোধা পোছা আৰম্ভ কৰিব। কিন্তু তাৰ আগতে এতিয়া বহুতখিনি মানুহ এটাকে ওলাই গৈছে। এতিয়া যিহেতু 600 কোটি টকাৰ স্কেম আছিলে, লাহে গৈ কিনে সেইটো হয়তো বহুত হাজাৰ কোটি টকাৰ স্কেম হ'ব। এতিয়া মই ক'ৰবাত দেখিছোঁ 22,000 কোটি টকাৰ স্কেম হৈ আছে অসমত। এতিয়া ইমানখিনি টকা আপোনাৰ মানে মানুহে কেনেকৈ মানে ট্ৰেডিঙৰ নামত আপোনাক কাৰোবাক দিব পাৰে। এতিয়া এইবিলাক মানে সিহঁতে কেনেকৈ কৰিলে, এটা নিজৰ ফেক লাইফষ্টাইল দেখাই কিনে। এতিয়া এইটো প্ৰথম আপোনাক ষ্টাৰ্ট কৰিছোঁ আপোনাৰ চুমি বৰাৰ কেছটোৰ পৰা। চুমি বৰাৰ আপোনাৰ যিখন বিয়া আছিলে, বিয়াখনত বহুত কোটি টকা মানে আপোনাৰ পইচা লগাই কিনে এইটো আচলতে লগাইছিলে কি কাৰণে আপোনালোকে জানে? তেওঁ নিজৰ মানে লাইফষ্টাইলো দেখা বিচাৰিছিলে যে আমি কিমান পইচা লগাই কেনেকৈ মানে বিয়াখন পাতিব পাৰোঁ। আৰু সেইটোৰ পৰা আপোনাৰ এট্ৰেক্ট কৰিছিলে আপোনাৰ ক্লাইণ্টছ, গম পাইছেনে? বিশাল ফুকনৰ কাৰণে ক্লাইণ্টছ আনি দিছিলে, য'ত নেকি মানে ক্লাইণ্টছবিলাকে কি দেখি বিশ্বাস কৰি আহিব। এইটোৱেতো দেখিলে যে ইমান ডাঙৰকৈ বিয়া পাতিছে, পইচা ক'ৰ পৰা পাইছে, ট্ৰেডিঙৰ পৰা পইচা পাইছে। সেইকাৰণে তেওঁ মানে মানুহবিলাকে এট্ৰেক্ট হৈ কিনে সিহঁতৰ তাত মানে পইচা ইনভেষ্ট কৰিবলৈ কাৰণে বেছি কৰা নাই বুলি সেইকাৰণে ইনভেষ্ট কৰি দিলে। এতিয়া ইনভেষ্ট কৰা মানুহবিলাক প্ৰায় বেছিকৈ শুনা মতে আপোনাৰ আছিলে মেডিকেল লগত, হেল্থৰ লগত যোগাযোগ থকা আপোনাৰ মানুহবিলাক। আৰু এতিয়া এটা চাইছোঁ যে কোনোবা এজন মানুহ আপোনাৰ গ্ৰেড 3 পষ্টত কাম কৰি থকা মানুহ হেল্থ ডিপাৰ্টমেণ্টত, তেওঁ আহোঁতে কি লৈ আহে? অডি লৈ আহে। এতিয়া ক'ৰ পৰা ইমান টকা পাইছে? এইবিলাক ট্ৰেডিঙৰ পৰা। আৰু এই ট্ৰেডিংটো কেনেকৈ চলাই সিহঁতে 10জন মানুহৰ পৰা পইচা লৈ কিনে আপোনাৰ 60 দিনৰ পিছত আপোনাৰ 30% ৰিটাৰ্ণ দিম বুলি ক'ব। আপোনাৰ সেই 30% ৰিটাৰ্ণ দিয়াৰ লগে আপোনাৰ কেছটো কি হয়, আৰু মানুহটো পাই গৈ থাকে ন। যোনটো নতুন মানুহ সোমায়, সেই নতুন মানুহৰ পৰা পইচাটোৰ পৰা পাই কিনে পুৰণা মানুহখিনি কিবা এটা ইণ্টাৰেষ্ট দি কিনে থৈ দিয়ে। তাৰপৰা আকৌ সেই পুৰণা মানুহখিনি পায়। সেনেকৈ মুঠতে এটাৰ পৰা পঞ্জী স্কিম বুলি যিটো কয়, সেই পঞ্জী স্কিমটো চলাই আছিলে। সিহঁতে মানে এটাৰ পৰা লৈ সিটোক দিয়ে, তাৰ মাজতে যিটো থাকি যায় সেইটো পাৰ্চেণ্টটো সিহঁতে নিজে ৰাখে। সেনেকৈ কৰি কিনে চলাই কিনে এতিয়া মানে লাষ্টত কি হ'ল, পইচা দিব নোৱাৰা হৈছেগৈ চাগে লাহে। কাৰণ আপোনাৰ সদায়তো পইচাটো দি থাকিব নোৱাৰে ন, সিটোৰ পৰা সেইটো লৈ কিনে। তো সেইটো কাৰণে আপোনাৰ এতিয়া ধৰা খাইছে চাগে। আৰু ইয়াত মই নিজৰ মানে হেৰিৰ ফালৰ পৰা ক'ব পাৰোঁ যে ইয়াত বহুত ডাঙৰ মানুহ লুকাই আছে, যোনবিলাকে মানে বহুত টকা মানে ভৰাই থৈছে। এতিয়া সিহঁতে নিজে ওলাই আহিব নোৱাৰে, কাৰণ সেইটো ব্লেক মানি চিয়'ৰ, মানে ব্লেক মানি লগাইছে তাত। তো সেইকাৰণে সিহঁতৰ এতিয়া মানে যদি ভালকৈ সিহঁতৰ ওপৰত মানে কাৰাকৈ যদি কেছটো ভালকৈ চলোৱা হয়, তেতিয়া ইয়াত বহুত ব্লেক মানিৰ মানে ওলাব পাৰে অসমত। হয়তো মানে এতিয়া মানুহে চক হ'ব পাৰে, ইমান পইচা ওলাব পাৰে। এতিয়া তাৰপিছত আপোনাৰ চুমি বৰাটো পলাই নাছে। চুমি বৰাক যেতিয়া ধৰা মাত্ৰ এটা বহুত ডাঙৰ এটা খোলাচা এটা হ'ব পাৰে। তাৰপিছত এতিয়া নেক্সট আমি আহিছোঁ আপোনাৰ স্বপ্ননীল দাসটো আপোনাৰ ব্লেক ৰক এটা এপৰ লগত আপোনাৰ লিংক আছে বুলি শুনিছিলোঁ, য'ত নেকি তেওঁ মানে আপোনাৰ মানুহক মানে লগাইছিলে যে ইয়াত এনেকৈ ইনভেষ্ট কৰে, এনেকৈ পইচা লগাই, এনেকৈ আমুক কিবা কিবি টিপছ দিয়া, যোনটো এটা ট'টেলি ইলিগেল বস্তু হয়, সেইটো কৰিছিলে বুলি মানে ওলাইছে। আৰু স্বপ্ননীল দাসটো মই জানাতো তেওঁ খুব ভাল মানে প্ৰফিটেবল ট্ৰেডাৰ হয়। সেইটোত পল নাই, ট্ৰেডিঙত তেওঁ খুব ভাল, মানে ট্ৰেডিঙত চবে, কাৰণ তাইক আপোনাৰ বিবেক বাজাজ বুলি এজন খুব ডাঙৰ এটা মানে বহুত ফেমাছ এটা ভাল মানুহ, মানে যোনে তেওঁৰ মানে PNL ভেৰিফাইড কৰি কিনে এটা তাৰ ইণ্টাৰভিউ লৈছিলে। তেওঁ যাহা মানুহ ইণ্টাৰভিউ নলয়, ভাল মানুহৰ ইণ্টাৰভিউ লয়। তো তেওঁ এটা প্ৰফিটেবল ট্ৰেডাৰ হয়, সেইটো মানে কোনো একো মানে ডাউট নাই। বাট মেইন কথাটো হ'ল তেওঁ কোৰ্চ কৰাইছিলে। কোৰ্চ কৰাবলৈ কাৰণে এজন ভাল সেবি ৰেজিষ্টাৰ্ড মানুহ হ'ব লাগিব, যোনে জ্ঞান দিবলৈ কাৰণে তেওঁৰ মানে এইটো এনেকুৱা নহয় ন, আপুনি মানুহ এটাকতো এনেকৈ পঢ়িবলৈ কাৰণে আপোনাৰ ডিগ্ৰী থাকিব লাগিব ন। ডিগ্ৰী চাৰ্টিফিকেট নথকাকৈ পঢ়োৱাটোতো এইটো ৰং হৈ যায়। তো সেইটো কাৰণে তেওঁক ধৰা হৈছে। এইটো এতিয়া তাৰ ওপৰত কি হয় কি নহয় নাজানো। বাট মোৰ মতে ইয়াতো অলপ কিবা কিবি লুকাইছে, কাৰণ কোৰ্চ বেচিলেও বা প্ৰফিটেবল হ'লে মানেও তেওঁ ইমান মানে ফটকৈ ইমান লেভিছ লাইফষ্টাইলো পোৱাটো মানে সহজ নহয়। সেইকাৰণে ব্লেক ৰকৰ লগত কিবা আছে যেন পাইছোঁ। তাৰপিছত এতিয়া আৰু এতিয়া এজন দুজনকেতো ওলাই আছে। এতিয়া ক'ৰবাত ৰাভা এজন ওলাইছিলে, যোনজনেও আপোনাৰ
200 কোটি মানৰ অলপ ঘাপলা এটা আছে। তাৰপিছত ডিব্ৰুগড় যোনটো আপোনাৰ বিশাল ফুকনৰ লগত লিংক থকা মানুহ এজন আছিলে, যোনে নেকি আপোনাৰ 1200 কোটি টকাৰ কিবা এটা ওলাইছে বুলি কৈছে। মুঠতে এটাৰ পিছত এটা ওলাই। এতিয়া যিহেতু এতিয়া মই অলপ আগতে চালোঁ, প্ৰধান বৰুৱা পৰেশ বৰুৱা আপোনাৰ মানে এটা কমেণ্ট দিছে যে এইবিলাকৰ ওপৰত খুব খাৰাকৈ ধৰিব লাগে, যোনবিলাক ফ্ৰড কৰিছে পইচা লেনদেনত অসমত ফ্ৰড কৰিছে। কাৰণ ইমান কষ্টৰে ঘটা ধন মানুহৰ মানে ব্লেক মানিটো ব্লেক মানি, কিন্তু তাৰ মাজতে কিছুমানটো ভাল মানুহ থাকে যোনবিলাক নিজৰ কষ্টৰে ঘটা ধন, সিহঁতক মানে ফেক লাইফষ্টাইলটো দেখাই কিনি যিবিলাক মানে আপোনাৰ পেটৰ পৰা পইচাটো লৈ কিনি এতিয়া এনেকৈ ফচাই দিলে, এতিয়াতো সিহঁতৰ বহুত কষ্ট হয়। সেইকাৰণে এতিয়া গভৰ্ণমেণ্টে কি কৰে কি নকৰে নাজানো। এতিয়া হিমন্ত বিশ্ব শৰ্মাইতো কৈছে যে পূৰা এটাৰ ওপৰত কাৰাকৈ কেছটো ভালকৈ চোৱা হ'ব। তো হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ওপৰত খুব মানে পুলিচক মানে হেৰি কৰি আছে যে ভালকৈ হেৰি কৰিব লাগে। কিন্তু ইয়াত এটা প্ৰব্লেম এইটো হ'ল যে আপোনাৰ এইবিলাক কেছৰ কাৰণে হেণ্ডেল কৰিবলৈ পুলিচবিলাক ট্ৰেইন নহয় মানে। তো ইয়াত অলপ টাইম লাগিব পাৰে, কাৰণ মানে এইবিলাকৰ ছেকশ্যনটো অলপ বেলেগ, নৰ্মেল ছেকশ্যন নাথাকে ন ইয়াত, মানে অলপ প্ৰেছবিলাকত অলপ বেলেগ ধৰণৰ লাগে। তো সেইটো কাৰণে অলপ টাইম লাগিব পাৰে। বাট মোৰ মতে এইটো কেছটো এবাৰ ভাল ডাঙৰ কিবা এটা ঘাপলা এটা উলিয়াব বা অসমত বহুত ডাঙৰ এটা স্কেম এটা উলিয়াব। অসম কোনে জানিছিলে IPO যিবিলাক আপোনাৰ ইনিচিয়েল পাব্লিক অফাৰিং হয়, সেইটোত আমাৰ অসমৰ মানে 0.5% ইনভেষ্টাৰ নাথাকে, মানে তাত হেৰি পইচা লগোৱা মানুহ থাকে। সেইবিলাক আপোনাৰ মেইনলি বেলেগ ছাইডৰ থাকে, যোনবিলাক আপোনাৰ ৰাজস্থান, আপোনাৰ তাৰপিছত এইবিলাক মুম্বাই, দিল্লী, সেইবিলাকৰ মানুহ থাকে, আমাৰ অসমত নাথাকে। কিন্তু সিহঁতে ট্ৰেডিং দেখিছেনে এতিয়া কিমান টকা ওলাইছে, এইবিলাক ক'ত লগায় মানে সিহঁতে কি কৰিবলৈ লগায়। তো সেইকাৰণে ট্ৰেডিং কৰাৰ আগতে ভালকৈ চালি জাৰি চাব লাগে, বুজি চাব লাগে, তাৰপিছতে এইবিলাক পইচাটো লগাব লাগে। এতিয়া কথাটো ইমান, এতিয়া মানুহে ভাবিব ট্ৰেডিংটো বেয়া বস্তু নহয়, সেইটো খুব এটা ভাল বস্তু। সেইটো আমাৰ যিটো ইকনমিক গ্ৰথত হেল্প কৰে। কিন্তু ইয়াত কিছুমান মানে মানুহবিলাকে একদম মানে খুব লোফল উলিয়াই কিনি বহুত মানে নজনা মানে হেৰি চান্সটো লৈ কিনি সিহঁতে বহুত ডাঙৰ স্কেম কৰিব বিচাৰিলে। এতিয়া ধৰা খোৱাৰ পিছত এতিয়া কি হয় কি নহয় নাজানো। বাকী যিখিনি হ'ব নেক্সট আপোনাৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকক জনাই থাকিম। আপোনালোকৰ যদি কিবা মতামত জনাবলগীয়া আছে আপোনালোক কমেণ্টত জনাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ নতুন চেনেল হয়, এতিয়া যদি গ্ৰ' হ'বলৈ কাৰণে অলপ আপোনালোকৰ মানে হেল্প লাগে। তো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিল, অলপ কিবা এটা পালে তেতিয়া লাইক কৰিব। আজি ইমানে আছিলে, ইয়াতে ধন্যবাদ।